মই উপস্থিত আছোঁ বৰপেটা সত্ৰত আৰু বৰপেটা সত্ৰত আজিৰে পৰা আৰম্ভ হ'ব দৌল মহোৎসৱ। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দৌল মহোৎসৱক লৈ ইতিমধ্যে বৰপেটা সত্ৰ ইতিমধ্যে এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে। বিভিন্ন স্থানৰ পৰা আহি এইদৰে ভক্তসকল ইয়াত এই বৰপেটা সত্ৰত উপস্থিত হৈছে আৰু এই মুহূৰ্তত বৰপেটা সত্ৰৰ কিছু আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এয়া বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ সন্মুখত এই ধৰণে বিভিন্নজনে আহি ইয়াত সমবেত হৈছে আৰু দেখা গৈছে যে আজিৰে পৰা যি আৰম্ভ হ'ব দৌল মহোৎসৱ। আজি প্ৰথম দিনটোক বন্ধোৎসৱ বুলি কোৱা হয়। আজি বিয়লিৰ ভাগত গোসাঁইক সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত থকা কলীয়া ঠাকুৰ গোসাঁই আৰু দৌল গোবিন্দ মহাপ্ৰভুক কীৰ্তন ঘৰৰ বাহিৰলৈ উলিয়াই আনি সত্ৰৰ যি মঠৰ চোতাল আছে এই মঠৰ চোতালত অধিবাস কৰাই তাৰপিছত টোপৰ চোতালত মেজি পোৱা হ'ব আৰু এই ধৰণে মেজি পোৱাৰ পিছতে গোসাঁইক দৌলত আৰোহণ কৰা হ'ব আৰু এই মুহূৰ্তত এই বৰপেটা সত্ৰত যি পৰিৱেশ এই পৰিৱেশ আমি কিছু দেখুৱাবলৈ যত্ন কৰিম আৰু এই মুহূৰ্তত দেখা গৈছে যে বিভিন্নজনে এই ধৰণে হোলী গীতত তেওঁলোক হোলী গীত তেওঁলোকে গাই আছে আৰু এই ধৰণেই তেওঁলোকে হোলীৰ আনন্দ উপভোগ কৰিবলৈ চেষ্টা কৰিছে।